আপোনালোকৰ ABC একাউণ্ট নাইবা আপাৰ একাউণ্ট আছেনে? যদি আপোনালোকৰ ABC একাউণ্ট আপাৰ একাউণ্টটো সমৰ্থ পৰ্টেলত লগইন নাথাকে তেতিয়াহ'লে আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰিব। গতিকে যিসকলে এতিয়ালৈকে ABC একাউণ্টটো ক্ৰিয়েট কৰা নাই, এইখন ভিডিঅ'ত আমি কেনেকৈ ক্ৰিয়েট কৰে আৰু কেনেকৈ আপাৰ একাউণ্টটো সমৰ্থ পৰ্টেলত লিংক কৰে গোটেইখিনি এইখন ভিডিঅ'ত আমি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এইটো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। আপোনালোকে প্ৰথমত গুগলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত সমৰ্থ পৰ্টেল চাৰ্চ কৰিব। তাৰপিছত প্ৰথম যিটো লিংক পাব সেই লিংকটোত ক্লিক কৰি দিব। আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। যদি আপোনালোকৰ লগইন নাথাকে তেনেহ'লে আগত প্ৰথমত আপোনালোকক লগইন কৰি ল'ব লাগিব। তাৰপিছত গো টু ডেশ্ববৰ্ডত ক্লিক কৰি দিব লাগিব। এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে চাব ইয়াত হোম আছে, এপ্লিকেশ্যনছ আছে, প্ৰফাইল আছে, তাৰপিছত চোৱা একাউণ্ট আছে। এতিয়া এই একাউণ্টৰ 2 নম্বৰটোত চোৱা কি আছে, লিংক আপাৰ একাউণ্ট। সেই লিংক আপাৰ একাউণ্টত ক্লিক কৰি দিবা। ক্লিক ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে চাবা ইয়াত কি লিখা আছে, ক্লিক হেয়াৰ টু লিংক অৰ ক্ৰিয়েট ABC অৰ আপাৰ একাউণ্ট। আপোনালোকৰ যদি আপাৰ একাউণ্টটো নাই তেনেহ'লে এইটোত ক্লিক কৰি দিবা। আৰু যদি আপোনালোকৰ লিংক বা আইডিটো আছে তেনেহ'লে লিংক ABC বা আপাৰ আইডিত এইটোত ক্লিক কৰি দিবা। যিসকলৰ নাই তোমালোকে ক্লিক হেয়াৰটোত ক্লিক কৰি দিবা। এই পেজ আহি যাব। ইয়াত আপোনালোকে চাবা 3টা অপশ্যন দিয়া আছে, মোবাইল নম্বৰ, ইউজাৰ নাম আৰু আধাৰ কাৰ্ড। যদি আপোনালোকৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে ইয়াত মোবাইল নম্বৰটো দিবা। দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিবা। আৰু যদি আপোনালোকৰ ইউজাৰ নামটো দি কৰিব খোজে তেনেহ'লে ইউজাৰ নামটো দিবা আৰু নেক্সটত ক্লিক কৰি দিব লাগিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে নাম্বাৰটো ইয়াত বহাই দিবা। নেক্সটত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত চোৱা আপোনালোকে কি কৈছে, যিটো আপোনালোকে মোবাইল নম্বৰটো দিলা দিয়াৰ পিছত ইয়াত 6 ডিজিট এটা চিকিউৰিটি পিন দিব লাগিব। সেই পিনটো তোমালোকে মনত ৰাখিব লাগিব। পিনটো দিয়াৰ লগে লগে আপোনালোকে আকৌ কি কৰিবা, চাইন ইনত ক্লিক কৰি দিবা। চাইন ইনত ক্লিক কৰাৰ লগে লগে এগেইন আপোনালোকৰ এটা OTP যাব ভেৰিফিকেশ্যনৰ কাৰণে। OTPটো বহাই দি আকৌ আপোনালোকে কি কৰিব, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। কিন্তু ইয়াত মন কৰিবলগীয়া কথা আছে, প্লিজ প্ৰভাইড ইউৰ কনচেণ্ট টু শ্বেয়াৰ ফলোয়িং সমৰ্থ ই-গভ। কনচেণ্ট মানে অনুমতি দিয়া বুলি কয়। এতিয়া আপোনালোকে চাবা ইয়াত আধাৰ কাৰ্ড আছে, ড্ৰাইভিং লাইচেঞ্চ আছে, পেন ভেৰিফিকেশ্যন ৰেকৰ্ড আছে। সমৰ্থ পৰ্টেলত প্ৰফাইল কমপ্লিট কৰোঁতে কোনটো ডকুমেণ্টছ দিছিলা, আধাৰ কাৰ্ডটো দিছিলা, এইটোত ক্লিক কৰিলেও হ'ব, নহ'লে পেন যদি দিছা পেন ভেৰিফিকেশ্যন ক্লিক কৰিলেও হ'ব। দুটাৰ যিকোনো এটা অপশ্যনত ক্লিক কৰিলেও হ'ব। তাৰপিছত চাবা আপোনালোকে কি আছে ইয়াত পাৰপছ, আপোনালোকে কিয় ইয়াত দি আছে এডমিশ্যনৰ কাৰণে। তো ইয়াত আমি কি দিলোঁ, এডমিশ্যনটো দিলোঁ। দিয়াৰ পিছত আপোনালোকে এলাউডত ক্লিক কৰি দিব লাগিব। ইণ্টাৰফেচ ইয়াত আপোনালোকে অলপ ৱেইট কৰিব লাগিব। PC লিংক বা আপাৰ লিংকটো আপোনালোকৰ হৈ যাব। আৰু এইটো যদি আপোনালোকে নকৰে তেনেহ'লে এডমিশ্যনটো ল'ব নোৱাৰিব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব